আপোনালোকলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে আহি আমাৰ কৃতাৰ্থ কৰিলে। আমাৰ আঘোণ মাহত প্ৰতিটো খেল মিলি নামঘৰত নখোৱা পৰ্ব হৈ গ'ল। আজি আমাৰ গোটেই গাঁও মিলি নৰ চাউলে আমি এটা প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। এই প্ৰীতিভোজতে আমাৰ মহিলাসকলৰ শিশুসকলৰ বিভিন্ন খেল ধেমালিখিনি অনুষ্ঠিত হৈছে। এই খেল ধেমালিখিনি আমি আগন্তুক অধিৱেশন হ'ব, অধিৱেশন আমি পুৰস্কাৰখিনি প্ৰদান কৰিম। লগতে আমাৰ এই স্থলীৰ পৰাই সমগ্ৰ অসমবাসীক নতুন বছৰৰ শুভেচ্ছা জনালোঁ। সকলোৱে যাতে মনবোৰ নতুন বছৰত আমাৰ প্ৰফুল্লিত হওক, সকলোৱে ঘৰখন সুখ শান্তিৰে ভৰি পৰক, তাকে কামনা কৰি আপোনালোক ধন্যবাদ জনাইছোঁ। আজি আমি শেহতীয়াভাৱে যদিও আমি আঘোণ মাহত অনুষ্ঠিত কৰিব নোৱাৰিলোঁ বিভিন্ন কাৰণত, সমূহীয়াভাৱে পুহ মাহতে আজিৰ তাৰিখত একত্ৰিত হৈ সমূহ গাঁওবাসী জেলগাঁও যুৱক সংঘৰ সৌজন্যত নখোৱা উৎসৱ আয়োজন কৰিছোঁ। এটা কথা লক্ষ্য ৰাখি যাতে আমাৰ গাঁওখনৰ ঐক্য সম্প্ৰীতি এক হৈ থাকক, সকলোৱে সকলোৰ মুখ দেখক, আনন্দ মনেৰে যিয়ে যিহে পায় শাকে পাচলিয়ে উৎসৱ পালন কৰি নখোৱা গ্ৰহণ কৰে। আৰু যি য'ত আছে অন্যান্য আমাৰ গাঁৱৰ আশে পাশে তেখেতসকলকো অনুৰোধ আমি জনাইছোঁ, কোনোবা যদি আহিবলৈ বাকী আছে তেখেতসকলকো আহক। আৰু এই নখোৱা উৎসৱৰ লগত সংগতি ৰাখিয়েই আমি মহিলা, শিশু আৰু যুৱকসকলৰ মাজত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠিত কৰা ক্ৰীড়া প্ৰতিযোগিতাখিনি ইয়াৰ যিবোৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠান, ইয়াৰ পাছত আমাৰ যুৱক সংঘ, মহিলা পাৰিজাত আৰু মহিলা সমিতিৰ অধিৱেশন হ'ব। সেই অধিৱেশনলৈ এই পুৰস্কাৰসমূহ বিতৰণ হ'ব। গতিকে সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ। লগতে আমাৰ সংবাদ মাধ্যমৰ পৰা অহা